কামপুৰ তেতেলীখৰাৰ এহাল অসহায় যুৱক যুৱতী পিতৃ মাতৃহাৰা যুৱক যুৱতীহাল কিছু মানসিকভাৱে অসুস্থ মাতৃ জীয়াই থকা অৱস্থাত দিন হাজিৰা কৰি যুৱক যুৱতীহালক এসাজ খুৱাই পিন্ধাই ৰাখিছিল যদিও মাতৃবিয়োগৰ পিছৰে পৰা আলয়াথানি হয় মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱক যুৱতীহালৰ গাঁৱৰ ৰাইজে দিয়া কিছু খাদ্য সামগ্ৰীকে এসাজ খাই এসাজ লঘোণে থাকে যুৱক যুৱতীহালে স্থানীয় ৰাইজৰ সহযোগত আজি যুৱক যুৱতীহালক লৈ যোৱা হয় ভাৰত সেৱাশ্ৰম সংঘৰ নগাঁৱৰ ননৈ শাখাৰ প্ৰণৱানন্দ বানপ্ৰস্থ আশ্ৰমলৈ এতিয়াৰে পৰা যুৱক যুৱতীহালৰ নতুন ঠিকনা প্ৰণৱানন্দ বানপ্ৰস্থ আশ্ৰম কৰ্তৃপক্ষই যুৱক যুৱতীহালক আশ্ৰমত ৰখাৰ লগতে চিকিৎসা প্ৰদানৰ আশ্বাস দিয়ে আমাৰ ভাৰত সেৱাশ্ৰম সংঘৰ নৰ্থ ইষ্টৰ যোনে দায়িত্বত আছে পূজ্যপাত স্বামী সাধনানন্দজী মহাৰাজাৰ নিৰ্দেশত আমি কামবিলাক কৰি আছো তেখেতে গোটে আমাৰ নৰ্থ ইষ্টৰ ইনচাৰ্জ আমাৰ ইয়াত ভাৰত সেৱাশ্ৰম সংঘই ননৈ শাখাত এটো হল অসহায় মানুহৰ কাৰণেই এইখিনি জায়গা যোনের যাৰ কোনো নাই পৃথিৱীত এই দুনিয়াত যাৰ কোনো নাই তাৰ কাৰণে আমি ইয়াত ব্যৱস্থা কৰিছো আমি সকলো ৰাইজৰ ওচৰত আমি বিচাৰো যদি আপোনালোকৰ ওচৰ চুবুৰীয়া অঞ্চলতে তেনেকা মানুহ থাকে আমাক খবৰ দিব যেনেকৈ আজি লৈ আহিছো তেনেকৈ মানুহ আমি যদি খবৰ পাওঁ আমি আনি তেখেতৰ ভাৰত সেৱাশ্ৰম সংঘ সদায় সমাজৰ কাৰণে দেশৰ কাৰণে ৰাইজৰ কাৰণে আমি আছো আজি নহয় 1917 চনৰ পৰা ভাৰত সেৱাশ্ৰম সংঘ স্থাপনা হৈছিল আজি 100 বছৰ ওপৰৰ পৰা আমি সমাজৰ সেৱা কাম কৰি আহিছো আজি ক'ৰ পৰা আনিছে আজি তেতেলীখৰা বুলি কামপুৰৰ তেতেলীখৰাৰ পৰা আমি এই মানুহ দুইজনক লৈ আহিছো ভাই ভনী হয় তেখেতৰ কোনো নাই মা আছিলে ঢুকালে কেদিনমান আগত এতিয়া তাত দেখিবলৈ কোনো নাই আজি মই খুদিলো যে আহাৰ টাইমত যে তোমালোকে আজি কি খাইছা বলে কালি 3 দিনৰ পৰা চাহ খাইহে আছে ভাতটো খোৱা নাই লাগিলে আপোনালোকে খুদিব পাৰে ভাতটো খোৱাৰ ব্যৱস্থা নাই কাপোৰ পিন্ধাৰ ব্যৱস্থা নাই আমি কাপোৰ কানি যি ব্যৱস্থা লাগে আমি গোটেইখিনি ব্যৱস্থা কৰিবৰ কাৰণে আমি চেষ্টা কৰিম যুৱক যুৱতী হল কিছু মানসিকভাৱে ভাৰাখাই হয় অলপ মানসিকভাৱে হেৰি আছে এটো মই যেটো খবৰ পালো তেখেতৰ মানে কি হৈছে সেৱা শুশ্ৰূষাৰ কাৰণে তেনেকা হৈছে খোৱা বোৱা নাই ঠিক মতো দাবাই ওষুধ নাই একো নাই এটো কাৰণে এনেকা অৱস্থা হৈছে আমি চেষ্টা কৰি আছো ইয়াতে ব্যৱস্থা কৰি পালে অলপ কিমান মানুহ ইয়াতে আমাৰ 16 জনৰ ব্যৱস্থা আছে এতিয়া 6-7 জন হল বাকি অলপ খালি আছে 16 জনৰ বাকিখিনি আছে যোগাযোগ কৰি আছে একচুয়ালি আমি তো পয়সা দি নাৰাখো পয়সা দি যদি ৰাখিব হলে মানে ইয়াতে 160 জন এতিয়ালৈকে ফোন কৰিলে মোক যে স্বামীজি কিমান লব পয়সা আমি তো পয়সা দি নাৰাখো ফ্ৰীত ৰাখিম যাৰ কোনো নাই তাৰ কাৰণে ভাৰত সেৱাশ্ৰম সংঘ মই আমাৰ বাইদেউ মানে বায়েক মই আপুনি কি মামা হয় কি হৈছিল ল'ৰা-ছোৱালী এতিয়া ল'ৰা-ছোৱালী মানে এতিয়া আপোনাৰ মাক যেতিয়া ঢুকালে মাক ঢুকোৱাৰ পিছত এতিয়া বৰ্তমান মাকৰ যিখিনি শ্ৰাদ্ধ কৰাৰ পিছত এতিয়া বৰ্তমানটো তেওঁলোকক এতিয়া আমি যিখিনিলৈকে আমি বৰ্তমানটো খোৱা কৰিলোঁ আৰু এতিয়া আমি বৰ্তমানটো প্ৰত্যেকৰে নিজৰ যে এখন ঘৰ আছে আৰু আমি বৰ্তমানটো প্ৰতি মুহূৰ্ততে এতিয়া বৰ্তমানটো তেওঁলোকক আমি এইখিনি সহায় নিমিত্তে কৰিব নোৱাৰোঁ তাৰ মৰ্মে এতিয়া কথা হ'ল কি আপোনালোকৰ যিখিনি বৰ্তমানটো অভিনন্দন বা যিখিনি আমি পাইছোঁহি সেইটো কাৰণতে আপোনালোকক গুহাৰি জনাইছোঁ যে বৰ্তমানটো আমাৰ ল'ৰা ছোৱালী যি ছোৱালীজনীয়ে ল'ৰাটো বৰ্তমানটো কিবা এটা যদি প্ৰকৃততে ঈশ্বৰৰ কৃপাত হয়তো তেওঁলোকে কিবা যিখিনি ভুল ধাৰণা চলি আছে এতিয়া বৰ্তমান হয়তো কিবা ঘূৰি আহিবও পাৰে সেইকাৰণে আপোনালোকক মানে আমি বৰ্তমানটো আপোনালোকক আমি ওচৰলৈ গৈ পেলাই আমি নিমন্ত্ৰণ কৰিছোঁ এতিয়া ক'ত নিব কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম আদিত্য এনকেএছ হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে এনকেএছ হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী মোষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ এনকেএছ হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে এনকেএছ হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে এনকেএছ হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক